Hello everyone, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু ৰঙালী বিহুৰ আপোনালোক সকলোকে বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু আজি হৈছে গৰু বিহু সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' কৰোঁ আৰু আপোনালোককো দেখাই যাওঁ গৰু বিহুৰ দিনটোত কি কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকৰ এতিয়া ৰাতিপুৱাৰ কাম বন কৰি মিলি আজৰি চাহ খাই উঠিলোঁ ৰাতিপুৱাৰ আৰু আজি যেতুকে গৰু বিহু ভাত নাখাওঁ আমি সেইকাৰণে ৰুটি আৰু দাইল বনালোঁ বুট দাইল আৰু আপোনালোকক দেখাই যাম আজিৰ দিনটোত কি খালোঁ আৰু কি কৰিলোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এয়া বুট দাইল বনালোঁ আলুৰ লগত আৰু এয়া ৰুটি বনালোঁ পিঁয়াজ এনেদৰে খাই লওঁ এতিয়া আৰু এয়া তেল পিঠা আজি বনাম আৰু তেল পিঠাৰ কাৰণে বেটাৰটো গুলি থৈ দিলোঁ আৰু সকলোৱে জানে এইটো বেটাৰটো বনাব সেইকাৰণে দেখুওৱা নহ'ল আৰু এয়া বেটাৰটো এতিয়া মই ৰেডি কৰি ৰাখি দিলোঁ পিছত বনাম আবেলিলৈকে আৰু এয়া দালি এয়া কালাৰ দালি আজি খাব লাগে পচলাৰ লগত এয়া আনিছে এয়া গধূলি বনাম দেখাই যাম বাৰু আপোনালোকক কেনেদৰে কি কৰিলোঁ চাই থাকক আৰু আমি এয়া দৈ আনিছিলোঁ মিঠা দৈ তাকে এতিয়া দৈ খাই লওঁ দুপৰীয়াৰ সময়ত এতিয়া দুপৰীয়া 2টামান বাজিলে এতিয়া দৈখিনি খাই লওঁ বুনিয়া আৰু দৈ হেল্ল' এভৰিৱান এতিয়া মই ৰাতিৰ ভাত বনাই আছোঁ এয়া পচলা দিয়া দালি হৈ গ'ল আৰু ইয়াতে ভাত হ'ল আৰু এতিয়া বনাই আছোঁ অলপ মাংস তাৰপিছত হৈ যাব মাংসখন হ'লে হৈ গ'ল এতিয়া দেখাম বাৰু আপোনালোকক খোৱাৰ পিছত আৰু এয়া আমাৰ ৰাতিৰ ভাত আজ ৰেডি হৈ গ'ল বিহুৰ আৰু এয়া কালাৰ দালি পচলাৰ সৈতে ভাত আৰু মাংস এয়া সাজি লৈছোঁ আৰু এখেতৰো সাজি দিছোঁ এয়া কালাৰ দালি পচলা মাংস ভাত এনেদৰে খাম আজি ৰাতিৰ সাজটো